আশীৰ্বাদ হৈ আহিল এটা দুৰ্ঘটনা। এটা দুৰ্ঘটনাৰ বাবেই এটা পৰিয়ালত আনন্দৰ বন্যা। ৩০টা বছৰৰ পাছত লগ পালে হেৰুৱা পিতৃক। সম্পূৰ্ণ হ'ল এটা আধৰুৱা পৰিয়াল। চিনেমা লগা এটা কাহিনী। এদিন সন্তানৰ বাবে এমুঠি খাদ্য বিচাৰি কামৰ সন্ধানত ওলাই গৈছিল এইগৰাকী ব্যক্তি। সেয়া আছিল ১৯৯৩ চনৰ কথা। পত্নীৰ বিয়োগৰ পাছত ব্যৱসায়ৰ কামত ওলাই যোৱা ব্যক্তিজন আৰু ঘূৰি নাহিল। পাৰ হৈ গ'ল মাহৰ পাছত মাহ, বাগৰি গ'ল বছৰৰ পাছত বছৰ। প্ৰায় ৩০টা বছৰ সন্ধান নাছিল শোণিতপুৰ জিলাৰ চিৰাজুলিৰ জীৱন কুমাৰ চাহা নামৰ এইগৰাকী ব্যক্তিৰ। তেওঁ জীৱিত আছেনে নাই সেয়া জনাৰো নাছিল কোনো উপায়। কিন্তু হঠাৎ যেন বিধাতাই কথাবোৰ শুনিলে। দেউতাক লগ পাই দুখৰ মাজতো আজি সুখ বুলি অনুভৱ হৈছে আমাৰ। যেতিয়া দেউতা ঘৰৰ পৰা গৈছিল তেতিয়া ময়ো চবতকে সৰু, ৩-৪ বছৰ মান আছিল নেকি। এতিয়া মানে কি বুলি ক'ম, হেৰুৱা বস্তু পোৱা মানে কেনেকুৱা লাগিব পাৰে। ভগৱানৰ ওচৰত আৰু প্ৰাৰ্থনা কৰিছোঁ, যদি আৰু কোনোবা এনেকুৱা বেলেগৰো হৈ থাকে ভগৱানে যদি ঘূৰাই দিয়ে। ১৯৯৩ চনতেই ঘৰৰ পৰা ওলাই যোৱাৰ পাছত তেওঁ বহু বছৰ বৃন্দাবনত আছিল। এদিন বৃন্দাবনত সংঘটিত হৈছিল এটা দুৰ্ঘটনা। পথৰ কাষত পৰি আছিল ব্যক্তিজন। কোনো হৃদয়বান লোকে আৰক্ষীৰ সহায়ত ভৰতপুৰৰ আপনা ঘৰ নামৰ এখন আশ্ৰমত থৈ আহিছিল ব্যক্তিগৰাকীক। তাৰ পাছতেই যেন হঠাৎ সলনি হৈছিল ব্যক্তিগৰাকীৰ জীৱন। ৰাজস্থানৰ ভৰতপুৰৰ আপনা ঘৰ আশ্ৰমৰ পৰা দলগাঁও আৰক্ষী চকীলৈ আহিছিল এটা বিশেষ ফোন কল। আৰু সেই ফোন কলটোৱে সলনি কৰি পেলাইছিল এই পৰিয়ালটোৰ জীৱন। আশ্ৰমতেই সুদীৰ্ঘ ৩১টা বছৰৰ পাছত মিলন হৈছিল পিতা পুত্ৰৰ। ৩০ বছৰ পিছত দেউতাক লগ পাই খুবেই ভাল লাগিছে আৰু খুবেই আনন্দিত আমি। আৰু দেউতাক পাইছোঁ যে সেইটোৱে মানে আমি ভাবিব পৰা নাই যে কেতিয়াও দেউতাক পাম বুলি। নভবা কথা হৈছে আৰু সম্ভৱপৰ হ'ল এইটো প্ৰথমতে আৰু কি ক'ম, এইটো ভগৱানৰে কৃপা যে এনেকৈ ঠাইত আছিলে তেখেতে। তাৰ পৰা কিবা কৰি আৰু এইটো থানাৰ দ্বাৰাই যোগাযোগ হ'ল। আৰু তেখেতৰ টাৰ্ণিং পইণ্টটো হ'ল যে মানে আছিলে বৃন্দাবনত, তেখেতে কৈ আছে পূৰা ক'ব পৰা নাই, অলপ মানে পাহৰি গৈছে, মেণ্টেলি কিবা হেৰি হৈছে। বৃন্দাবনত কিবা হেৰি হৈ এক্সিডেণ্ট হৈ পৰি আছিল লাবাৰিছ লাছৰ নিচিনা। তাৰপিছত তাত ওচৰ পাজৰে মানুহখিনিয়ে চাইছে যে বাবাজী আৰু পৰি আছে। তাৰপিছত সিহঁতে পুলিচক ইনফৰ্ম কৰিলে। তো পুলিচে আহি চালে সিহঁতেতো কোনেও নাই, সিহঁতে কোৱা মতে আৰু তাত আশ্ৰমে কোৱা মতে। তো যেতিয়া দেখিলে কোনেও নাই তেতিয়া ওচৰত মানে এনেকৈ এটা সংস্থা আছে তাতে বৃন্দাবনৰ ওচৰত ৩০ কিলোমিটাৰ নিলগত আৰু ভাৰত কি আপনা ঘৰ আশ্ৰম বুলি এটা সংস্থা আছে। সিহঁতে মানে এনেকৈ মানুহক সহায় কৰে। কোনোবা ধৰক অসহায় শিশু হওক, সৰু হওক ডাঙৰ হওক, চবকে তাত ৰাখি পেলাই সিহঁতক মানে যিখিনি কৰিব লাগে আৰু ট্ৰিটমেণ্ট, খোৱা বোৱা, থকা, ইভেনকি আপোনাৰ সৰু বাচ্চাৰ যিটো লিখা পঢ়া, স্কুলো আছে, গোটেইখিনি কাম কৰে। ৩১টা বছৰৰ অপেক্ষাৰ পাছত আধৰুৱা পৰিয়ালটোৱে পালে পূৰ্ণতা। জীৱনৰ বিয়লি বেলাত পিতৃক শুশ্ৰূষা কৰাৰ সৌভাগ্য লাভ কৰি সুখী হৈ পৰিছে পৰিয়ালটো। অসমীয়াৰ প্ৰতিদিন ডিজিটেল সংবাদ ওৰাং।